8 year ষ্ট্ৰাগল কৰাৰ পাছতো বৰ্তমান পৰ্যন্ত চাকৰি পোৱা নাই সেই ল'ৰাজনে। আপুনি ভিডিঅ' ক্লিপটো চাওক। আসাম পুলিচত 8 year ষ্ট্ৰাগল কৰিছোঁ। এতিয়া কথা চালে ভিডিঅ' ক্লিপটো, মোৰ এটা লাইভৰ ভিডিঅ' হয়। চাই থাকোঁতে এই ল'ৰাজনে তেওঁৰ নিজৰ মানে দুখৰ বেদনাৰ কথা পাতি আছে আৰু এবাৰ ফাইনেল ষ্টেজৰ কাৰণে ৰখি আছে। এতিয়া কথাটো হৈ গ'ল যে ল'ৰাজনে চাকৰি 8 years হৈ গ'ল, বৰ্তমানলৈকে পোৱা নাই। সেই কথাটো কৈছোঁ। মই এটা কথা আপোনালোকৰ স্পষ্ট কৰি দিওঁ যে আসাম পুলিচৰ চাকৰি মিনিমাম 2-3 বছৰ সময় লাগি যায়। আপোনালোকে গম পাইছে 23ত আপোনালোকৰ এইটো 22-23ৰ সময়ত হৈছিলে, এতিয়া 25 হৈ গ'ল। 3 বছৰ, নৰ্মেলি 3 বছৰ হৈ যাব। অক্টোবৰলৈকে জইনিং কৰোঁতে আপোনালোকৰ 3 বছৰ সময় চোৱা যাবই, গেৰেণ্টি আছে। এতিয়া ভাবি চাওক 8 বছৰ সময় আপুনি যদি চাকৰি কাৰণে দিলে, কথাটো একদম মিলাই চাওকচোন। 8 বছৰ দিন, একদিন দুদিন নহয়, 8 বছৰ দিন এনে নেযায় দেই। কিন্তু সেইকাৰণে চাকৰি কৰাৰ আগতে প্লেন একদম ৰেডি কৰিব লাগে, গম পাইছেনে? আসাম পুলিচত যদি আপুনি চাকৰি কৰিম বুলি ভাবে, মোৰ হিচাপত মই আপোনালোকে এটা স্পষ্ট নিজৰ মনৰ আত্মাৰ কথা কৈছোঁ, আপোনালোকে ভুল নুবুজিব কি অকল আসাম পুলিচৰ চাকৰিৰ কাৰণে যে ফ'কাছ হ'ব নালাগে। মই ভাবোঁ যিটো চাকৰি আহিছে ডিফেন্সৰ কাৰণে আপুনি ভাবিছে, তো আপোনাৰ 3টা ষ্টেপ থাকে ডিফেন্সৰ। আপুনি কৈছে আপোনাৰ হেল্থটো চাই, ৰানিং, ফিজিকেলটো যিটো ৰানিং আপোনালোকে ফিজিকেল, মেডিকেল আৰু ৰিটেন, এই 3টা পাৰ্ট আপোনালোকে পূৰা হেল্থ এণ্ড ৱেলথ বনাই থ'ব লাগে, মানে বেষ্ট বনাই থ'ব লাগে। এতিয়া কথাটো হৈ যায়, তো আপোনালোকে এই 3টা কামত ফ'কাছ কৰি থাকিব লাগে। যদি অকল আপুনি ভাবে যে আসাম পুলিচতে চাকৰি ল'ম, আসাম পুলিচত, এই ল'ৰাজনৰ মেইন সেইটো প্ৰব্লেম হৈছে, তেওঁ অকল আসাম পুলিচতে চাকৰি ল'ম বুলি কিনি ফ'কাছ কৰি আছে। মই গম পাইছোঁ এবাৰ যে ল'ৰাজনে পাব, সেইটো ডাইৰেক্ট ডেফিনেটলি পাব, ভগৱানে কৰক সেই পাব আৰু নিজৰ আশাটো পূৰণ কৰিব। কিন্তু মেইন কথাটো হৈ গ'ল 8 বছৰ দিন। 8 বছৰ দিন মানে ইমান সহজ কথা নহয়। এটা বিভাগত ফ'কাছ কৰি থকা, দিন ৰাতি দৌৰি থকা, যিটো সময়ত ল'ৰা ছোৱালী নিজৰ বাইকত বহাই ছোৱালী ফুৰি থাকে, সেই সময়ত ল'ৰা এজন গৰমত কি হয় ফিজিকেলৰ কাৰণে, আসাম পুলিচৰ ফিজিকেলৰ কাৰণে কি হয় প্ৰস্তুতি কৰি থাকে। এতিয়া কথাটো আপোনালোকে গম পাইছেই, আসাম পুলিচৰ ফিজিকেলৰ কেনেকুৱা হয়, কাট আপটো কি ধৰণে যায়, আপোনালোকে সেইটো গম পায়। কিমান ষ্টেপ পাৰ কৰাৰ পিছত আসাম পুলিচত আপুনি ফাইনেল চিলেকশ্যনলৈ যায়গৈ, সেই কথাটো আপোনালোকে জানে, আত্মাৰ পৰা গম পাইছে। সেইকাৰণে মই এটা স্পষ্ট আপোনালোকৰ একদম মনৰ কথা পাতিছোঁ যে আপোনালোকে ষ্টেট প্লেনিং বনাই লওক। আপোনালোকে আজি নতুন যিবিলাক প্ৰস্তুতি কৰিব, এই 3টা কথা মনত থ'বা। এটা ফিজিকেল আপোনালোকে বেষ্ট কৰিব লাগে, মেডিকেল আৰু ৰিটেন, এই 3টা যদি কামত বাৰে, অন্য যেনেকৈ চাকৰি SSC GD আছে, একদম SSC GD আপুনি চাকৰি ল'বৰ কাৰণে একদম বেষ্ট আৰু একেবাৰে ইজি বুলি ক'বলৈ গ'লে SSC GD। কিয়নো এতিয়া বৰ্তমান আছামিছত কৰিছে, অগ্নিবীৰ আছে, অগ্নিবীৰ লেভেলৰ পাৰে। আৰু যদি আপুনি ৰিটেনত আপোনাৰ ভাল আছে, এইটো ADRE আছে, ADRE DME আছে, এনেকুৱাবিলাকৰ বহুত এক্সাম আছে যিবিলাক আপুনি ল'ব পাৰে। অকল আসাম পুলিচৰ ভৰসাত আপুনি নবহিব। মই কোৱা নাই যে আসাম পুলিচ আপুনি নকৰিব, আসাম পুলিচৰো এক্সাম দিয়ক, কিন্তু এটা এক্সামৰ ভৰসাত বহিলে আপোনাৰ এইটো হ'ব। সেইকাৰণে নেক্সট টাইম এইটো ভুল নকৰিব। যিবিলাকে ভুল কৰি আছে এইবিলাক সংশোধনী কৰি, ভিডিঅ'টো ভাল লাগিলে তোমালোকৰ এনেকুৱা কোনোবা অন্য বহুত বন্ধু বান্ধৱী আছে যিকেইটা অকলে এটা চাকৰিতে মানে আসাম পুলিচৰ কাৰণে লাগিছে, তেওঁলোকে প্ৰেৰণ কৰক, যাতে তেওঁলোকে এই ভিডিঅ'ৰ যোগেদি কিবা উপকৃত হ'ব, অন্য চাকৰি পাবলৈ সুযোগ পাব। তেতিয়াহ'লে ধন্যবাদ, জয় আঘম।